বিলাসী বাহনেৰী হাতীৰ পিঠিত দৰা তিয়কৰ এটা পৰিয়ালে দেখুৱালে পৰম্পৰা আৰু ঐতিহ্যৰ চানিকি উৰুলি বিয়ানামেৰে হাতীত উঠি প্ৰীতম বৰুৱা গ'ল কইনা আনিবলৈ তিয়কৰ পৰ্বতীয়া গাঁৱৰ প্ৰীতম বৰুৱাই কইনা আনিবলৈ যোৱাৰ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে আধুনিকতাৰ ধামখুমীয়াত পৰম্পৰা ঐতিহ্য হেৰাই যোৱাৰ বাবে এনে ব্যতিক্ৰমী চিন্তা কৰে প্ৰীতম বৰুৱাৰ পৰিয়ালে ঐতিহ্য পৰম্পৰা সংস্কৃতি এইখিনি হ'ল আমাৰ স্বাভিমান আৰু সংস্কৃতিত এটা সুন্দৰতা থাকে আমি সুন্দৰতাক ভাল পাওঁ সুন্দৰতা ৰূপান্তৰেহে জগত সুন্দৰ কৰে আৰু দ্বিতীয় কথাটো হ'ল কি বৰ্তমান সময়ত আমাৰ যিখিনি পৰম্পৰা ঐতিহ্য সেইখিনি আমাৰ আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ লৈছে সেয়ে হেঁপাহ আছিলে যে অকণমান ব্যতিক্ৰমীভাৱে মানে এই অনুষ্ঠানটি আয়োজন কৰা সেই প্ৰত্যেকটো বস্তু তেনেধৰণে আমি উপস্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ পৌৰাণিক পৰম্পৰাৰ মাজেৰে অনুষ্ঠিত হ'ল এইখন বিয়া বোকাখাটৰ পৰা অহা হাতীত উঠি কইনা আনিবলৈ গ'ল প্ৰীতম বৰুৱা ডালটো এটা পুৰুষৰ এটা ডাল মানে এই বৰযাত্ৰীজনী মানে এটা শেষ জেনেৰেশ্যন সেয়ে আমাৰ সেইটো এটা মোৰ খুব হেঁপাহ আছিলে মই নিজেও খুব সংস্কৃতি তিয়কৰ পৰা ৰাজা শইকীয়া NB নিউজ বিলাসী বাহনেৰী হাতীৰ পিঠিত দৰা তিয়কৰ এটা পৰিয়ালে দেখুৱালে পৰম্পৰা আৰু ঐতিহ্যৰ চানিকি উৰুলি বিয়ানামেৰে হাতীত উঠি প্ৰীতম বৰুৱা গ'ল কইনা আনিবলৈ তিয়কৰ পৰ্বতীয়া গাঁৱৰ প্ৰীতম বৰুৱাই কইনা আনিবলৈ যোৱাৰ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে আধুনিকতাৰ ধামখুমীয়াত পৰম্পৰা ঐতিহ্য হেৰাই যোৱাৰ বাবে এনে ব্যতিক্ৰমী চিন্তা কৰে প্ৰীতম বৰুৱাৰ পৰিয়ালে ঐতিহ্য পৰম্পৰা সংস্কৃতি এইখিনি হ'ল আমাৰ স্বাভিমান আৰু সংস্কৃতিত এটা সুন্দৰতা থাকে আমি সুন্দৰতাক ভাল পাওঁ সুন্দৰতা ৰূপান্তৰেহে জগত সুন্দৰ কৰে আৰু দ্বিতীয় কথাটো হ'ল কি বৰ্তমান সময়ত আমাৰ যিখিনি পৰম্পৰা ঐতিহ্য সেইখিনি আমাৰ আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ লৈছে সেয়ে হেঁপাহ আছিলে যে অকণমান ব্যতিক্ৰমীভাৱে মানে এই অনুষ্ঠানটি আয়োজন কৰা সেই প্ৰত্যেকটো বস্তু তেনেধৰণে আমি উপস্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ পৌৰাণিক পৰম্পৰাৰ মাজেৰে অনুষ্ঠিত হ'ল এইখন বিয়া বোকাখাটৰ পৰা অহা হাতীত উঠি কইনা আনিবলৈ গ'ল প্ৰীতম বৰুৱা ডালটো এটা পুৰুষৰ এটা ডাল মানে এই বৰযাত্ৰীজনী মানে এটা শেষ জেনেৰেশ্যন সেয়ে আমাৰ সেইটো এটা মোৰ খুব হেঁপাহ আছিলে মই নিজেও খুব সংস্কৃতি তিয়কৰ পৰা ৰাজা শইকীয়া NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।